নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজে কেইটামান ইণ্টাৰেষ্টিং জিকে কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তেনেহ'লে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন চহৰক ভূতৰ চহৰ বুলি কোৱা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ধনুষকোডি, খ জৌনপুৰ, গ কানপুৰ, ঘ বাৰুচা চহৰ। ইয়াৰ উত্তৰটো হৈছে ক ধনুষকোডি চহৰক। 2 নম্বৰ প্ৰশ্নটো হৈছে, ক্ৰিকেট বল এটাৰ ওজন কিমান? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 140 গ্ৰাম, খ 150 গ্ৰাম, গ 152 গ্ৰাম, ঘ 162 গ্ৰাম। ইয়াৰ উত্তৰটো হৈছে ঘ 162 গ্ৰাম। 3 নম্বৰ প্ৰশ্নটো হৈছে, দিল্লীৰ প্ৰথমগৰাকী মহিলা শাসকৰ নাম কি আছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক জিজাবাই, খ ৰাজিয়া চুলতান, গ বেগম হজৰত মহল, ঘ লক্ষ্মীবাই। ইয়াৰ উত্তৰটো হৈছে খ ৰাজিয়া চুলতান। 4 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন চহৰক ভাৰতবৰ্ষৰ বাগিচা বুলি কোৱা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক উদয়পুৰ, খ পোৰবন্দৰ, গ বেংগালুৰ, ঘ আহমেদাবাদ। ইয়াৰ উত্তৰটো হৈছে গ বেংগালুৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে, লুডু খেলৰ আৱিষ্কাৰ কোনখন দেশে কৰিছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ইংলেণ্ড, খ আমেৰিকা, গ ভাৰত, ঘ চীন। ইয়াৰ উত্তৰটো হৈছে ক ইংলেণ্ড। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ সৰ্বোচ্চ মথাউৰিটোৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক হীৰাকুদ মথাউৰি, খ নাগাৰ্জুন মথাউৰি, গ মাতাতিল মথাউৰি, ঘ তেহৰী মথাউৰি। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে ঘ তেহৰী মথাউৰি। 7 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন দেশ 2011 চনত স্বাধীন হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক নাইজেৰিয়া, খ চুডান, গ নৰৱে, ঘ ফিনলেণ্ড। ইয়াৰ উত্তৰটো হৈছে খ চুডান দেশ। 8 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ কোনখন চহৰত গল্ডেন টেম্পুল অৱস্থিত? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক অমৃতসৰ, খ গান্ধীনগৰ, গ জয়পুৰ, ঘ উদয়পুৰ। ইয়াৰ উত্তৰটো হৈছে ক অমৃতসৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে, মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক আগৰতলা, খ বেংগালুৰ, গ ৰাঁচী, ঘ ভোপাল। ইয়াৰ উত্তৰটো হৈছে ঘ ভোপাল। 10 নম্বৰ প্ৰশ্নটো হৈছে, প্লাষ্টিক নিষিদ্ধ কৰা ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্যৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক হিমাচল প্ৰদেশ, খ মধ্যপ্ৰদেশ, গ ৰাজস্থান, ঘ মহাৰাষ্ট্ৰ। ইয়াৰ উত্তৰটো হৈছে হিমাচল প্ৰদেশ। 11 নম্বৰ প্ৰশ্নটো হৈছে, য়েল্ল'ষ্টন ৰাষ্ট্ৰীয় উদ্যান পৃথিৱীৰ কোনখন দেশত আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক জাপান, খ আমেৰিকা, গ ভাৰত, ঘ নেদাৰলেণ্ড। ইয়াৰ উত্তৰটো হৈছে খ আমেৰিকা। 52 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথমটো ডাকঘৰ ক'ত খোলা হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ৰাজস্থান, খ কলকাতা, গ মহাৰাষ্ট্ৰ, ঘ উত্তৰ প্ৰদেশ। ইয়াৰ উত্তৰটো হৈছে খ কলকাতা। 13 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক লুধিয়ানা চহৰ, খ অংকলেশ্বৰ চহৰ, গ পাটনা, ঘ কানপুৰ।
ইয়াৰ উত্তৰটো হৈছে খ অংকলেশ্বৰ চহৰ 14 নম্বৰ প্ৰশ্নটো হৈছে ৰাৱণৰ পত্নীৰ নাম কি আছিল আপোনালোকৰ অপচনসমূহ হৈছে ক কৌশল্যা খ মন্দুদাৰী গ উৰ্মিলা ঘ শান্তা ইয়াৰ উত্তৰটো হৈছে ঘ শান্তা 15 নম্বৰ প্ৰশ্নটো হৈছে হিমাচল প্ৰদেশৰ ৰাজধানীখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক ভোপাল খ চিমলা গ ৰাঁচী ঘ আগৰতলা ইয়াৰ উত্তৰটো হৈছে খ চিমলা 16 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশৰ ৰাষ্ট্ৰীয় সংগীত সকলোতকৈ চুটি হয় আপোনালোকৰ অপচনসমূহ হৈছে ক চীন দেশৰ খ জাপান দেশৰ গ আমেৰিকাৰ ঘ ইংলেণ্ডৰ ইয়াৰ উত্তৰটো হৈছে খ জাপান দেশৰ 17 প্ৰশ্নটো হৈছে আমেৰিকাৰ ৰাষ্ট্ৰীয় খেলখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক ফুটবল খ বেছবল গ গল্ফ ঘ বেডমিণ্টন ইয়াৰ উত্তৰটো হৈছে খ বেছবল 18 প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মিঠাই কোনটো আপোনালোকৰ অপচনসমূহ হৈছে ক কাজু বৰফি খ জেলেপি গ ৰসগোল্লা ঘ গোলাপ জামুন ইয়াৰ উত্তৰটো হৈছে খ জেলেপি 19 প্ৰশ্নটো হৈছে SMS-ৰ সম্পূৰ্ণ অৰ্থ কি আপোনালোকৰ অপচনসমূহ হৈছে ক স্মল মেছেজ সেন্ডিং খ শৰ্ট মেছেজ সাৰ্ভিস গ শৰ্ট মেছেজ সেন্ডিং ঘ স্মল মেছেজ সাৰ্ভিস ইয়াৰ উত্তৰটো হৈছে খ শৰ্ট মেছেজ সাৰ্ভিস আজি 20 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশক সোণ আৰু হীৰাৰ দেশ বুলি কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক দক্ষিণ আফ্ৰিকা খ উত্তৰ কোৰিয়া গ সৌদি আৰব ঘ নাইজেৰিয়া ইয়াৰ উত্তৰটো হৈছে ক দক্ষিণ আফ্ৰিকা আজি 21 নম্বৰ প্ৰশ্নটো হৈছে এছিয়ান দেশৰ বাবে শুকান মাছৰ মুখ্য লেনদেন ক'ত আপোনালোকৰ অপচনসমূহ হৈছে ক যোৰহাট খ নগাঁও গ গোলাঘাট ঘ জাগিৰোড বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব তেনে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ